কালিৰে পৰা হৈ থকা মুষলধাৰ বৰষুণৰ ফলত নদ নদী জান-জুৰি আদি ফেনে ফুটুকাৰি বাঢ়ি অহাত ঢেকীয়াজুলি নগৰ আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলসমূহত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। বিশেষকৈ ঢেকীয়াজুলি নগৰৰ বিভিন্ন ৱাৰ্ডত বানপানীৰ সৃষ্টি হৈছে। ইপিনে লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয় চহৰত পানীৰে জলমগ্ন হৈ পৰা দেখা গৈছে। আজি পুৱাৰ ভাগত মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলে অতি কষ্টৰে মহাবিদ্যালয় চৌহদত প্ৰৱেশ কৰা দেখা যায়। বানপানীৰ ফলত মহাবিদ্যালয়ৰ কাম কাজত কিছু ব্যাঘাত জন্মিছে। ইপিনে ঢেকীয়াজুলি নগৰৰ 10 নং ৱাৰ্ডত থকা সূৰ্য মন্দিৰ আৰু ইয়াৰ কাষৰীয়া স্থানসমূহ পানীৰে পৰিপূৰ্ণ হোৱা দেখা যায়। এই সন্দৰ্ভত পষেকীয়া জনমত ডিজিটেলৰ বিশেষ প্ৰতিবেদন।